Hello everyone. So welcome back to another video. সকলোকে স্বাগতম জনালোঁ। চ' আজিৰ টপিকটো হ'ল ষ্টেজেছ অফ ডেভেলপমেণ্ট আৰু ইয়াৰ প্ৰথম ষ্টেজটো হ'ল ইনফেঞ্চি বা শিশুকাল আৰু এইটো হ'ল জন্মৰ পৰা 2 বছৰলৈকে আৰু ইয়াতে কি হ'ব লেংগুৱেজ ডেভেলপমেণ্ট ষ্টাৰ্টছ ভাষাৰ বিকাশৰ মানে কি হয় আৰম্ভ হয় আৰু যেনে ল'ৰা ছোৱালীবিলাকে কি হ'ব মানে 1 word বা 2 words ভাষা কোৱাৰ আৰম্ভ কৰিব যেনে মামা পাপা এনেকুৱা ধৰণৰ 1 wordবিলাক কোৱাৰ আৰম্ভ কৰিব আৰু এই ষ্টেজত কি হ'ব starts to walk and talk চ' খোজ কাঢ়িবলৈ আৰু কথা পাতিবলৈ আৰম্ভ কৰে চ' এই সময়ত কি হ'ব ল'ৰা ছোৱালীবিলাকে খোজ কাঢ়িবলৈ বা কথা ক'বলৈ খুব মানে চেষ্টা কৰিব আৰু ফাৰ্ষ্ট ষ্টেজ গ্ৰ'থ হয় বা বৃদ্ধিৰ মানে খুব মানে ফাষ্ট হয় এই বয়সত নেক্সট ষ্টেজটো হ'ল আৰ্লি চাইল্ডহুড আৰু বয়সটো হ'ল 2 বছৰৰ পৰা 6 বছৰলৈকে আৰু ইয়াতে কি হ'ব টয় এজ বা খেলনাৰ বয়স বুলিও কোৱা হয় এই ষ্টেজটো কাৰণ কি হয় ল'ৰা ছোৱালী বিলাকে কি হয় খেলি বহুত ভাল পায় এই বয়সত আৰু এই বয়সত কি হয় ল'ৰা ছোৱালীবিলাকক মানে অংগনবাদী বা প্ৰি স্কুল বা কিডজি এইবিলাক স্কুলবিলাকত পঠাই দিয়া হয় সেইটো কাৰণে কি হয় প্ৰি স্কুল এজ বুলিও কোৱা হয় এইটো ষ্টেজত কি হ'ব ল'ৰা ছোৱালীবিলাকে প্ৰশ্নও খুব কৰিব কাৰণ কি হ'ব তেওঁলোকৰ ভাষাৰ বিকাশ হ'ব সেইটো কাৰণে কি হ'ব যিকোনো কিবা এটা বস্তু দেখিলে মানে কি হ'ব ল'ৰা ছোৱালীবিলাকে প্ৰশ্ন কৰিব আৰু এই বয়সটোকে কি বুলি কয় কুৱেশ্যনিং এজ বা প্ৰশ্ন কৰা বয়স বুলিও কোৱা হয় চেল্ফ চেণ্ট্ৰিক বা আত্মীকেন্দ্ৰিক আৰু এই বয়সত কি হ'ব যদি ল'ৰা ছোৱালীবিলাকে নিজে কিবা এটা বস্তু ভাল পায় তেতিয়াহ'লে কি হ'ব আনকো মানে সেই বস্তুটো ভাল পোৱাটো বিচাৰিব বা সেই বস্তুটো ভাল পোৱা বুলি কিনে মানে এজিউম কৰি ল'ব এই বয়সত আৰু এই ষ্টেজটো চিম্বলিক এজ বা প্ৰতীকী বয়স বুলিও কোৱা হয় কাৰণ কি হ'ব এই বয়সত ল'ৰা ছোৱালীবিলাকে চিম্বলছৰ দ্বাৰাই বা প্ৰতীকীৰ দ্বাৰাই মানে বস্তুবিলাকৰ বিষয়ে শিকিব যেনে যদি কোনোবা এপল বুলি কয় তেতিয়াহ'লে তেওঁলোকৰ মাইণ্ডত কি আহিব এই এপলৰ ছবিটো আহি যাব চ' সেইটোৰ কাৰণে কি হ'ব এই এজটো বা এই বয়সটো চিম্বলিক এজ বা প্ৰতীকী এজ বুলিও কোৱা হয় নেক্সট ষ্টেজটো হ'ল লেটাৰ চাইল্ডহুড আৰু এইটো হ'ল 6 years to 12 years and this age is also known as troublesome age বা অসুবিধাজনক বয়স কাৰণ কি হয় ল'ৰা ছোৱালীবিলাকে নিজৰ ইচ্ছামতে কৰিব বা খেলিব সেইটো কাৰণে এই বয়সটো কোৱা হয় অসুবিধাজনক বয়স This later childhood age is also known as troublesome age because children will do whatever they like. আৰু এই বয়সতে কি হ'ব এলিমেণ্টাৰী স্কুল এজ বুলিও জনা যায় বা প্ৰাথমিক বিদ্যালয়ৰ বয়স বা এই সময়ত কি হ'ব ল'ৰা ছোৱালীবিলাকে এলিমেণ্টাৰী স্কুলবিলাকত যাব বা পঢ়িব This age is also known as elementary school age because children will get admission in the school, elementary school. Children between the age of 6 and 12, they like to play in group. So because of that, this stage is also known as gang stage. আৰু ল'ৰা ছোৱালীবিলাকে এই বয়সত কি হয় লগৰীয়াৰ লগত খেলি ভাল পায় সেইটো কাৰণে এই ষ্টেজটো কি কোৱা হয় গেং ষ্টেজ বা গেং বয়স বুলি কোৱা হয় যেতিয়া ল'ৰা ছোৱালীবিলাকে গেং বা গ্ৰুপত খেলা ধূলা কৰিব তেতিয়া তেওঁলোকৰ কি হয় ফ্ৰেণ্ডশ্বিপটো মানে খুব
দীঘলীয়া বা বহুত দিনলৈকে থাকি যাব আৰু তেওঁলোকে কলেজৰ বা ইউনিভাৰ্চিটি বা এনেকৈ মানে কেৰিয়াৰৰ পিছতো মানে তেওঁলোকে ফ্ৰেণ্ডশ্বিপ হোৱাৰ চান্স থাকে। আৰু যেতিয়া ল'ৰা ছোৱালীয়ে এই বয়সত মানে অকণমান দুষ্ট কৰে বা তেওঁলোকৰ নিজৰ ইচ্ছামতে খেলা ধূলা কৰে, চ' সেইটো কাৰণে এই বয়সত কি হ'ব, তেওঁলোকৰ ক্ৰিয়েটিভিটিও বাঢ়িব, ক্ৰিয়েশ্যন বা ক্ৰিয়েটিভ হ'ব ল'ৰা ছোৱালীবিলাকে। নেক্সট ষ্টেজটো হ'ল এডোলেচেঞ্চ, আৰু এইটো হ'ল 12 বছৰৰ পৰা 18 বছৰলৈকে। আৰু এই ষ্টেজটো কোৱা হয় মষ্ট ক্ৰিটিকেল ষ্টেজ বা অতি জটিল পৰ্যায় বুলি কোৱা হয়। কাৰণ ইয়াতে কি হ'ব, এই ষ্টেজত মানে ফিজিকেলি বা কগনিটিভ বা ছ'চিঅ' ইম'চনেল ডেভেলপমেণ্ট বহুতখিনি ডেভেলপমেণ্ট হ'ব ইয়াতে। শাৰীৰিক জ্ঞানমূলক হ'ব, সামাজিক আৱেগিক বিকাশ গোটেইখিনি মানে ইয়াতে ডেভেলপমেণ্টখিনি দেখা পোৱা যায়। ষ্টেজ অফ ষ্ট্ৰেছ এণ্ড ষ্টৰ্ম বুলিও কোৱা হয়, মানসিক চাপ আৰু ধুমুহাৰ পৰ্যায় এই ষ্টেজটো কোৱা হয় ষ্টেজ অফ ষ্ট্ৰেছ এণ্ড ষ্টৰ্ম। কাৰণ কি হয় ইয়াতে মানে ফিজিকেলি বহুত চেঞ্জ হ'ব, সেইটো কাৰণে। আৰু এই ষ্টেজটোও মানে ট্ৰানজিশ্যনেল ষ্টেজ বুলিও কোৱা হয়। কাৰণ কি হয়, চাইল্ডহুডৰ পৰা কি হ'ব এডাল্টহুডলৈকে মানে গুচি যাব, সেইটো কাৰণে ট্ৰানজিশ্যনেল ষ্টেজ বুলিও কোৱা হয়। ব্ৰিজ পিৰিয়ড, দলঙৰ সময়সীমা বুলিও কোৱা হয়। কাৰণ কি হয় ইয়াতে চাইল্ডহুডৰ পৰা এডাল্টহুডলৈকে মানে ডেভেলপ হৈ আছে। আইডেণ্টিটি ক্ৰাইচিছ, পৰিচয় সংকট, এডজাষ্টমেণ্ট প্ৰব্লেমছ আৰু ফিলিং অফ ৰিভল্ট, বিদ্ৰোহৰ অনুভৱ, এনেকুৱা এইবিলাক গোটেইখিনি কি হয় দেখা যাব। ভিডিঅ'টো যদি ইনফৰ্মেটিভ বুলি ভাবে তেতিয়াহ'লে ফ'ল' কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।